ৰাজপথত প্ৰাক্তন ডিচিৰ পুত্ৰৰ অসভ্যাৰী গেং আনি গণেশগুৰিত দুৰ্বলীৰ ওপৰত বৰমতা পিষ্টলেৰে মৰিয়াই মূৰ ফালিলে যুৱকৰ গ্ৰেপ্তাৰ এচিএছৰ পুত্ৰসহ 7জন গুণ্ডা নিশাৰ গুৱাহাটীত কৰ্মৰত বহুজনৰ বাবে নিৰাপদ আশ্ৰয় তথা আহাৰ গ্ৰহণৰ স্থান গণেশগুৰি নিশা সময় তেতিয়া 12 বাজিছিল আহাৰ গ্ৰহণ কৰিছিল ডিকি বসুমতাৰী নামৰ কাৰ্বি আংলঙৰ এইজন যুৱকৰ সৈতে 5জন বন্ধুৱেও পাঁচ বন্ধুৰ দুজনে তেতিয়াও খাই আছিল দুজন মানে মাত্ৰ খাই উঠিছিলহে তেনেতে সেই স্থানলৈ আহিল তিনিজন যুৱক তিনি যুৱকৰ কাজিয়া লাগিল ভাতৰ হোটেলখনৰ স্বত্বাধিকাৰীৰ সৈতে কাজিয়াৰ মাজতে উদণ্ড যুৱকৰ দলটোৱে ভাত খাই কাষতে ৰৈ থকা ডিকি বসুমতাৰীৰ বন্ধুজনক কি লাগে ইয়াত বুলি কৈয়েই গতা মাৰি দিলে লগে লগে ভাত খাই থকা ডিকি বসুমতাৰী সহ তেওঁৰ বন্ধু উঠি আহি প্ৰতিবাদ কৰাত উদণ্ড দলটোৰ লগত লাগিল কাজিয়া হয় কওকচোন কি হৈছিল আপোনাৰ একচুৱেলি ৰাতি কি হৈছিল মানে ভাত খাব যাওঁতে আমি ভাত খালো ইয়াৰ পিছত দোকানীৰ লগত এই ভাতৰ দোকানীৰ লগত না কাৰ লগত অলপমান কিবা তৰ্কাতৰ্কি হৈছিল চাগে সিহঁতৰ গাড়ী চাড়ী ৰখাই কিনি ইয়াৰ পিছত আমি লগৰ আমি আছিলো এইটো কেইটামান বজাৰ ঘটনা এইটো 11:30 12টামান বাজিছে 11:30 12টা বজাত ক'ত আছিল জেগাটো গণেশগুৰি ব্ৰিজৰ তলত অ'কে কওকচোন অলপমান আগত আছো আৰু ইয়াৰ পিছত এই ল'ৰাজন যোনে অলপ বডি থাকে ই মানে এই লগৰটোক কি হৈছে তহঁতৰ বুলি কৈ কিনি ধাক্কা দিছে লগৰ এজনক তাৰপিছত কি হ'ল ভাই বুলি ক'লো কি হ'ল মানে এনে অমুক ইয়াতে কি আছে অমুক মোক সেনেকে কিবা কিনি লাগিল আৰু সিহঁতে বেবাজা লাগি কিনি ইয়াৰ পিছত আচ্ছা তহঁতে যাওক বুলি ক'লো আমিও যাওঁ বুলি ক'লো ইয়াৰ পাছত বেক চাইডৰ পৰা এন্তে গাড়ীত উঠি ফোন চোন কৰিছে চাগে লগৰ কেইটাক হয় ইয়াৰ বুলেট লৈ কিনি না কি এন্তে আহিছে আৰু মত আছিল 3টা অহাৰ লগে লগে মাৰিছে ইয়াৰ পিছত হাতা পিটা এনেকাই মাৰি হ'ল আৰু মই অকলে সিহঁতে মোক মাৰিলে ইয়াৰ পাছত আপোনাৰ আৰ্মছ ওলাই কিনি মানে যোনটো মেগাজিন যে থাকে নহয় মেগাজিনৰ এইখিনিত এইকেইটা কোনা দি মাৰিছে মানে 4বাৰ মান মাৰিছে মোৰ মাথা ফাটিছে আচ্ছা মেগাজিন দি কোনে মাৰিছে কি বুলি কৈছে মাৰি পেলাই মানে কাজিয়া হলতো কাজিয়া হওঁতে মানে ওলাই কিনি মাৰিছে আৰু মানে পিষ্টলটো ওলাই মাৰিছে পিষ্টলটো ওলাই কিনি পিষ্টলৰ নালি দি মাৰিছে আৰু যেনিবা আচ্ছা আচ্ছা ইয়াৰ পিছত মোৰ তেতিয়াই মাথা ফাটিছে পুৰা মানে ব্লাড ওলাই গৈছে আৰু ইয়াৰ পিছত শুনা মতে মানে কোনটো বা বোলে কিবা আপোনাৰ কলকাতাৰো মানুহ আছে এনেকা কৈছে সিহঁতে এড্ৰেছ সোধোতে চাই এইখিনি আৰু কথাটো দুয়োপক্ষৰ কাজিয়াৰ মাজতেই গোলাঘাটৰ প্ৰাক্তন আয়ুক্ত তথা এচিএছ বিষয়া বিভাস মোদীৰ পুত্ৰ বাদিক মোদীয়ে ফোন কৰি মাতি আনিলে তেওঁৰ গুণ্ডা বাহিনীক লগে লগে দুচকীয়া চাৰিচকীয়া লৈ হিন্দী চিনেমাৰ দৰেই দলে বলে আহিল গুণ্ডা বাহিনী আহিয়েই আৰম্ভ আক্ৰমণ পিষ্টলৰ মেগজিনেৰে মৰিয়াই মূৰ ফালি দিলে ডিকি বসুমতাৰীৰ খবৰ পাই উপস্থিত হলহি দিছপুৰ আৰক্ষীয়ে আটক কৰি লৈ আনিলে থানালৈ ৰক্তাক্ত ডিকি বসুমতাৰীক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় আৰু পৰৱৰ্তী সময়ত ডিকি বসুমতাৰীৰ এজাহাৰৰ ভিত্তিত গ্ৰেপ্তাৰ কৰা হয় এচিএছ বিষয়া বিভাস মোদীৰ কুলাংগাৰ পুত্ৰ ৰাধিক মোদী তেওঁৰ বন্ধু ভঙাগড়ৰ ৱাছিম আখতাৰ ঘগ্ৰাপাৰৰ দিগন্ত হালৈ কলিকতাৰ অমিত ভৌমিক মঙলদৈৰ জ্যোতিষ্মান বৰা হাজো শিঙিমাৰীৰ জিতু বৰ্মন আৰু তিনিচুকীয়াৰ তানিশ শ্বাৰবাক গ্ৰেপ্তাৰ দিছপুৰ আৰক্ষীৰ অকল মাৰ পিটেই নহয় গুণ্ডা বাহিনীৰ দলটোৱে কাঢ়ি নিছিল মূল্যৱান সামগ্ৰীও কথাবোৰ ভাবক ভদ্ৰ শিক্ষিত সন্মানীয় লোকৰ বিপথে যোৱা সন্তানৰ কৰ্মকাণ্ড এয়া এনে এচাম উদণ্ডৰ বাবেই নিশাৰ মহানগৰীত সততেই ঘটে অঘটন যি কাৰণত এনে অসভ্য গুণ্ডা বাহিনীক ৰাতি লাঠি লৈ প্ৰায়েই খেদিবলগীয়া হয় আৰক্ষীয়ে কিন্তু অধপতিত সন্তানক চম্ভালিব নোৱাৰাটো এতিয়া বহু সম্ভ্ৰান্ত ঘৰৰ বাবে দুৰাৰোগ্য সদৃশ হৈ পৰিছে যি কথা সমাজৰ বাবেই ভয়ংকৰ ভিডিঅ' জাৰ্নেলিষ্ট পৱন কলিতাৰ সৈতে সন্তি দাসৰ ৰিপৰ্ট ND24
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত